বিৰিনাই বাৰু লুনাৰ কথা মতে কাৰ লগত বাৰু বিয়াত বহাৰ কথা ভাবিব তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কিন্তু তাৰ আগতে যিসকলে বৃষ্টিধাৰা বাইকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে নিতাই যেহেতু এতিয়া সকলোবোৰ কথা গোপনে ৰাখিবলৈ চেষ্টা কৰিছিল আৰু সেইবোৰ কথা চক্ৰৱৰ্তীয়ে যেহেতু জুৱাতি খণ্ডতে জৰ্ণাক দেখাই দিলে ভিডিঅ'টো আৰু সেই ভিডিঅ'টো দেখুৱাৰ পিছত এতিয়া জিয়াকে সুধিছিল যে সেইটো ভিডিঅ' সঁচা নে মিছা আৰু সেইটো ভিডিঅ' যেতিয়া সঁচা বুলি কৈছিল তেতিয়া জৰ্ণাই বহুত বেছি ভয় খাইছিল আৰু লগতে এতিয়া আচৰিত হৈছিল মাকেদি তেনেকুৱা এটা কাম কৰি আহিছে আগতে আৰু জৰ্ণাৰ দেউতাকে এতিয়া গম পোৱা নাছিল এইবোৰ কৰ্ম আগতে হৈ থৈছে আৰু সেইবোৰ কথা যেতিয়া জৰ্ণাই চিন্তা কৰিব আৰু সেইবোৰ চিন্তা কৰি থাকোতে এতিয়া সোমবাৰৰ খণ্ডটিত দেখিবলৈ পাব জৰ্ণা সকলোবোৰ নিতাই খুলি ভাঙি ক'ব কিহৰ কাৰণে কেনেকৈ কি হ'ল আৰু সেইবোৰৰ কাৰণে দি এতিয়া জেললৈ যাব লাগিব পাৰে নিতাই আৰু যদি সকলোবোৰ দেখাই দিয়ে তেতিয়াহ'লে জেললৈ যাব লাগিব চক্ৰৱৰ্তী দি যাব নালাগে আৰু সেইবোৰ কথাৰ কাৰণে এতিয়া ভালদৰে বুজাই ক'ব আৰু নিতাই বহুত বেছি লাজ পাব জীয়েকৰ আগত তেনেবোৰ কথা যেহেতু ক'বলগীয়া হৈছে কিন্তু এতিয়া চক্ৰৱৰ্তীয়ে সেইবোৰ শুনিবলৈ বা এতিয়া ক'বলৈ একেবাৰে লাজ নালাগে আৰু চক্ৰৱৰ্তীয়ে সকলোবোৰ কথা আকৌ বেছিকৈ ক'ব কিশোৰৰ তেনেকুৱা হোৱাৰ পিছত যেহেতু এতিয়া বিৰিনাৰ কেছটোৰ কাৰণেহে বেছি গুৰুত্ব দিছে বিৰিনাক একলগ কৰাৰ কাৰণে কিশোৰৰ লগত আৰু সেইটো কথাৰ কাৰণে এতিয়া কিশোৰে যেহেতু ভাল পোৱা নাছিল আগতে আৰু তাৰ কাৰণে হয়তো এতিয়া সোমবাৰৰ খণ্ডটিত কিশোৰৰ কথাটোত গুৰুত্ব দিব আৰু লগতে কিশোৰৰ কাৰণে ডক্টৰ হয়তো বেলেগত ঠিক কৰিব পাৰে আৰু দাদাকে হয়তো বেলেগকৈ ডক্টৰ চাব পাৰে বা এতিয়া সেই যি বিৰিনাৰ কথাবোৰ কৈ আমনি কৰিছিল কিশোৰক এতিয়া সেইবোৰ কথা হয়তো নুলিয়াব পাৰে ঘৰখনত আৰু সেইটো এতিয়া দাদাকে চিন্তা কৰিয়ে এতিয়া সকলোবোৰ কাম কৰিব যেহেতু এতিয়া কিশোৰৰ কথাটো দাদাকে চিন্তা কৰিছে কিন্তু এতিয়া বাৰু কিশোৰক ভাল ডাক্তৰত দেখালে বাৰু কিশোৰৰ বাৰু বেমাৰটো ঠিক হ'ব পাৰিবনে নোৱাৰে আৰু সেইটো আপোনালোকে অতি সোনকালেই দেখিবলৈ পাব মন্দিতা আৰু মাকে যেহেতু ভাবিছে যে সকলোবোৰ ঠিক আছে আৰু তাৰ কাৰণে এতিয়া একো অসুবিধা নাই এতিয়াৰ পৰা আৰু সেইটো কথাৰ কাৰণে এতিয়া বহুত বেছি তেওঁলোকে আনন্দ পাইছে কিন্তু সেইটো কথা দি একেবাৰে মিছা হয় আৰু মন্দিপাৰ দি সেইটো অপাৰেশ্যন কৰিলে দি ভাল নহ'ব পাৰে আৰু 80% চান্স আছে আৰু সেইটো কথা যেহেতু ডাক্তৰজনে কৈছে আৰু সেই কথাটো ভাবি ভাবিয়ে আজি ঘৰলৈ আহি থাকিব সমীৰতে আৰু সমীৰে আজি সেইবোৰ কথা কেনেকৈ ক'ব আৰু তালৈ গ'লে দি একো ভাল নাপায় তো সেইটো কথা এতিয়া সমীৰে যেহেতু বুজিছে আগতে আৰু সেইটো কথা ক'বৰ কাৰণে সাহস নকৰিব আৰু এতিয়া যেহেতু তেনেকুৱা যদি হৈ থাকে কেইদিনমানলৈকে এতিয়া মাকে তেনেকৈ সহায় কৰি থাকিব কিন্তু আৰু যেতিয়া সময় যাই থাকিব তেতিয়ালৈকে এতিয়া মাকৰো আমনি লগা হ'ব আৰু তাৰ কাৰণে হয়তো এতিয়া তেনেকুৱা এজনী ছোৱালীক সমীৰে বিয়া কৰিব লাগিব বুলি এতিয়া হয়তো মাকে পিছত যাই আপত্তিও কৰিব পাৰে তো তেনেকুৱা এতিয়া হ'ব পাৰে যেহেতু ভাল হ'ব বুলি কৈ আছে কিন্তু এতিয়া ভাল যদি নহয় তেতিয়াহ'লে হয়তো তেনেকুৱা পিছলৈ যায় মাকে কৰিব পাৰে আৰু এইটো একো ডাঙৰ কথা নহয় কিন্তু এতিয়া বাৰু মন্দিপাৰ লগত তেনেকুৱা যদি কৰে তেতিয়াহ'লে বাৰু মন্দিপাই ক'লৈ যাব আৰু সমীৰ আৰু মন্দিপাৰ বিয়াখন নহ'ব নেকি ভৰিখন যদি ভাল নহয় শনিবাৰৰ খণ্ডটিত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছিল যিৰ কাৰণে এতিয়া বিৰিনাক বিয়া হৈ যাবলৈ লুনাই কৈছিল আৰু বিয়া হৈ নগ'লে দি এতিয়া বহুত বেছি দিগদাৰ হ'ব যিৰ কাৰণে আৰু সেইটো কথা যেহেতু কৈছিল আৰু সেইবাবে হয়তো বিৰিনাই সেইবোৰ কথা চিন্তা কৰিব আৰু লগতে এতিয়া বিৰিনাই কি কৰিব কি নকৰিব যিহেতু কিশোৰক এসময়ত কথা দিছিল আৰু হয়তো কিশোৰে ঠিক হ'ব বুলি আকৌ ভাবিব বিৰিনাই আৰু পিছলৈ যাই কিশোৰেদি ঘূৰি আহিব তো সেইটো চিন্তা আকৌ বেলেগৰ লগত বিয়া হোৱা কথাটো নক'ব পাৰে তো এতিয়া তেনেকুৱা এতিয়া হ'ব পাৰে কিন্তু এতিয়া বিয়া যদি হ'ব লাগে তেতিয়াহ'লে ল'ৰা তেনেকৈ কেনেকৈ পাব যিহেতু এতিয়া বিৰিনাই সকলোবোৰ কথা সকলোৱে গম পাইছে আৰু তেনেকুৱা ল'ৰাও নাই যিহেতু আৰু তেনেকৈ হঠাতে কেনেকৈ ল'ৰা এটা পাব বা এতিয়া কোনে বিয়া কৰাব বিৰিনাক তো সম্পূৰ্ণ আপোনালোকে অতি সোনকালেই দেখিবলৈ পাব বাকী ভিডিঅ'টো আছিল ইমানলৈকে যিসকলে সোমবাৰৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিব লগ পাম এটা নতুন এনেকুৱা ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।